ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই শিল্পী দিৱসৰ অনুষ্ঠানটো আমি সদায় উলহ মালহেৰে সৈতে উদযাপন কৰি আহিছোঁ আৰু আজি সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা মহকুমা ছাত্ৰ সন্থা জিলা ছাত্ৰ সন্থাই এই অনুষ্ঠানৰ আয়োজন কৰিছে শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদিছে সদৌ অসম ছাত্ৰ সন্থাই এইবেলি আমাৰ কেন্দ্ৰীয় শিল্পী দিৱসটি সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাকি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ আতিথ্যত এই কাকি অঞ্চলত আমি আয়োজন কৰিছোঁ দুদিনীয়া কাৰ্যসূচীৰে এই শিল্পী দিৱসৰ আয়োজন কৰা হৈছে ইতিমধ্যে কালি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি স্থায়ী মূৰ্তি হোজাই জিলা ছাত্ৰ সন্থাৰ তত্ত্বাৱধানত নিৰ্মাণ কৰি উলিওৱা হৈছে মূৰ্তিভাগ উন্মোচন কৰা হৈছে আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াত মুকলি সভা আছে পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু ইতিমধ্যে ৰূপকোঁৱৰগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ কাৰ্যসূচী সমাপ্ত হৈছে ইয়াৰ পিছতে দুপৰীয়া মুকলি সভা হ'ব আৰু মুকলি সভাত বিশিষ্ট লোক সংস্কৃতিবিদ অনিল শইকীয়া ছাৰে তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিভিন্ন জনজাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দ ইয়াত অতিথি হিচাপে উপস্থিত থাকিব নিশাৰ ভাগলৈ অসমৰ কেইবাগৰাকীও আগশাৰীৰ শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব ছাত্ৰ সন্থাই আমি গভীৰ উপলব্ধিৰে সৈতে এটা কথা অনুভৱ কৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে দেখুৱাই যোৱা বাটটোৱে অসমীয়া জাতীয় জীৱনৰ উত্তৰণৰ বাট আমি এই কথাটো বিশ্বাস কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে দেখুৱাই যোৱা বাটটোৰ সৈতে মিল আছে তেখেতে কৈছিলে লুইতৰ পাৰেদি জান জুৰি নৈয়েদি নিজৰাৰ কাষেদি জোনাকত বালি ভাত খাই মহাভাৰতৰ বাটেদি বিশ্বসভালৈ যায় অৰ্থাৎ একে উশাহতে তেখেত থলুৱা আছিলে খিলঞ্জীয়া আছিলে অসমীয়া আছিলে একে উশাহতে তেওঁ ভাৰতীয় আছিলে আৰু একে উশাহতে তেওঁ বিশ্ব নাগৰিক আছিলে গতিকে শিল্পীগৰাকীয়ে দেখুৱাই যোৱা সেই বাটকে সাৰোগত কৰি আমি আগবাঢ়ি আছোঁ আৰু আমি আশা প্ৰকাশ কৰিছোঁ যে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদি অসম চৰকাৰেও তেওঁৰ প্ৰতি থকা দায়িত্ব পালন কৰিব আজিলৈকে তেখেতৰ যিটো তামোলবাৰী বাগিচাৰ যিটো ঘৰ সেই ঘৰটি আজিলৈকে সংৰক্ষণ নহ'ল সংবৰ্ধন নহ'ল তেখেতৰ নামত আজিলৈকে কোনো এখন বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা নহ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত আজিলৈকে কোনো এটা গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা নহ'ল সদৌ অসম ছাত্ৰ সন্থাই এই দাবী আমি প্ৰতি বছৰে উত্থাপন কৰি আহিছোঁ যে তেখেতৰ বাসগৃহটো সংৰক্ষণ কৰিব লাগে তেখেতৰ নামত বিশ্ববিদ্যালয়ত আসন প্ৰতিষ্ঠা কৰিব লাগে আৰু তেখেতৰ সৃষ্টিৰাজিক আগবঢ়াই নিব পৰাকৈ সেইসমূহৰ বিষয়ে পৰিকল্পিত গৱেষণা কৰিব পৰাকৈ এটি গৱেষণা কেন্দ্ৰ হ'ব লাগে অসম চৰকাৰে আচলতে শিল্পীক সন্মান কৰিবলৈ শিকিবৰ হৈ গ'ল ওচৰ চুবুৰীয়া ৰাজ্যসমূহত যদি আমি চাওঁ তেওঁলোকে নিজৰ শিল্পীসকলক যথোচিত সন্মান দিয়ে আজি শান্তি নিকেতনক বিশ্বৰ পৰ্যটনৰ এটা কেন্দ্ৰ হিচাপে পশ্চিমবংগত গঢ়ি তোলা হ'ল তেওঁলোকৰ যামিনী ৰয় সাহিত্যিক তাৰাপ্ৰসাদ উপাধ্যায় তেখেতসকলৰ কাৰণে তেখেতসকলৰ ঘৰসমূহত সংগ্ৰহালয় খুলিছে কাজী নজৰুল ইছলাম তেওঁ বাংলাদেশৰ জাতীয় কবি কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অংশ লৈ পশ্চিমবংগত তেখেতে কাৰাবৰণ কৰিছিল তেওঁ কাৰাৰুদ্ধ হৈ থকা কাৰাগাৰৰ কোঠাটোক এতিয়া হেৰিটেজ হিচাপে গঢ়ি তুলিব বিচাৰিছে তেনেস্থলত অসমত শিল্পীয়ে আৰ্থিক দৈন্যতাৰ কাৰণে মৃত্যুবৰণ কৰিব লগা হয় অসমত শিল্পীৰ চিকিৎসা কৰাব লগা হ'লে ক্ৰাউড ফাণ্ডিং কৰিব লগা হয় অসমত শিল্পীয়ে গোটেই জীৱন শিল্প সাধনা কৰাৰ পিছত ৰজাঘৰৰ দুৱাৰে দুৱাৰে শিল্পী পেঞ্চন বিচাৰি টুকুৰিয়াই ফুৰিব লগা হয় সেই পৰিৱেশটো দুৰ্ভাগ্যজনক গতিকে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম চৰকাৰক দাবী জনাইছোঁ যে আপোনালোকে এনে আঁচনি গ্ৰহণ কৰক যাতে শিল্পীসকলে আৰ্থিক দৈন্যতাৰ কাৰণে শিল্পকৰ্ম আধাতে সামৰিব লগা নহয় তেওঁলোকে আৰ্থিকভাৱে নিৰাপত্তা অনুভৱ কৰে আৰু একে সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নামত বিশ্ববিদ্যালয়ত এখন আসন প্ৰতিষ্ঠা কৰিবলৈ আৰু এটি গৱেষণা কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনাইছোঁ কি ক'ব আজি শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু কেইবাটাও কাম কৰিবলগীয়া আছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত চতুৰ্থ বৰ্ষত জয়মতী সৃষ্টি কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত জয়মতী সৃষ্টি কৰিলে আৰু জয়মতী সৃষ্টি কৰাৰ সময়ত তেখেতে ছবি কি বুজি ল'লে ছবি কি শিকিলে শিকি উঠি ছবি তেওঁ প্ৰস্তুত কৰিলে ছবি প্ৰস্তুত কৰিবলৈ তেতিয়া ষ্টুডিঅ' নাছিল গতিকে তেতিয়া তেখেতে নিজে ষ্টুডিঅ' স্থাপন কৰিলে ষ্টুডিঅ' স্থাপন কৰি নিজে ছবি প্ৰস্তুত কৰিলে ছবি প্ৰস্তুত কৰি যেতিয়া ডাবিঙৰ কাৰণে লাহোৰলৈ গ'ল তেতিয়া দেখা পালে যে তাত মাত কথাবোৰ নোহোৱা হ'ল ৩৩টা চৰিত্ৰৰ তেখেতে ডাবিং কৰিছিল পুৰুষ মহিলা সকলোৰে ৩৩টা চৰিত্ৰৰ নিজ মুখেৰে তেখেতে পুৰুষ মহিলা উভয় চৰিত্ৰৰ তেওঁ ডাবিং কৰিছিল সেই সময়ত ছবি হৈ গ'ল চলাবলৈ ছবিঘৰ নাই গতিকে ছবিঘৰ তেখেতে প্ৰতিষ্ঠা কৰিলে জোনাকী ছবিঘৰ আৰম্ভ কৰি ছবিঘৰ প্ৰতিষ্ঠা কৰি ছবি আৰম্ভ কৰিলে এতিয়া আমাৰ প্ৰশ্ন হ'ল যে ভাৰতবৰ্ষৰ চতুৰ্থ বৰ্ষত অসমৰ প্ৰথম জয়মতী ছবি প্ৰস্তুত কৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেখেতে
প্ৰথম বেকগ্ৰাউণ্ড মিউজিক দিয়া আৱহ সংগীত দিয়া প্ৰথম তেখেত শিল্পী নিজে ছবি তেখেতে ষ্টুডিঅ' বনালে নিজে ডাবিং কৰিলে 33টা চৰিত্ৰৰ নিজে ছবিঘৰ স্থাপন কৰিলে আজি সেইগৰাকী শিল্পীক কিন্তু ৰাষ্ট্ৰীয় স্তৰত যিটো মৰ্যাদা দিব লাগে সেই মৰ্যাদা দিয়া নাই আৰু আজি আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ক'ব খোজোঁ যেনেকৈ দাদা চাহেব ফাল্কে বঁটা দিয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰাষ্ট্ৰীয় এটা বঁটা প্ৰৱৰ্তন কৰিব লাগে ডবল ইঞ্জিন চৰকাৰৰ কথা কৈ আছেতো গতিকে ডবল ইঞ্জিন চৰকাৰক আমি ক'ব খোজোঁ যিগৰাকী শিল্পীয়ে ভাৰতবৰ্ষৰ ৪ৰ্থ বৰ্ষত জয়মতী সৃষ্টি কৰিছে যিগৰাকী শিল্পীয়ে নিজে ষ্টুডিঅ' স্থাপন কৰি ছবি নিৰ্মাণ কৰিছে যিগৰাকী শিল্পীয়ে 33টা চৰিত্ৰত নিজৰ কথাৰে পুৰুষ মহিলাৰ কথাৰে ডাবিং কৰিছে যিগৰাকী শিল্পীয়ে নিজে ছবি ঘৰ স্থাপন কৰি ছবি প্ৰচলন কৰিছে সেইগৰাকী শিল্পীৰ নামত দাদা চাহেব ফাল্কে বঁটাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰিব লাগে যদি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি যদি ৰজাঘৰৰ যদি অকণমানো যদি শ্ৰদ্ধা আছে এই ৰাষ্ট্ৰীয় বঁটা অতি সোনকালে প্ৰৱৰ্তন কৰিব লাগে আনটো বিষয় হ'ল প্ৰজন্মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক জানিবৰ কাৰণে আমাৰ পাঠ্যক্ৰমত ব্যাপকভাৱে তেখেতৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে শিল্পীৰ পৃথিৱী তেখেতৰ সৃষ্টি কিয় আমাৰ এটা এখন ৰেপিডিটাৰ হ'ব নোৱাৰে কিয় দ্ৰুত পাঠ্যক্ৰম কিয় পাঠ্যপুথি হ'ব নোৱাৰে হ'ব পাৰে আমাৰ প্ৰজন্মই ৰূপকোঁৱৰক জানিবৰ কাৰণে এই ব্যৱস্থা ল'ব লাগে তৃতীয় কথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত গুৱাহাটী লুইতৰ পাৰ জিলিকাবলৈ স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেনেকৈ হ'ব লাগে তাৰ চিত্ৰ অংকন কৰি গৈছিল সেই সময়ত এখন গ্ৰহণ কৰা নহ'ল কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰাজিক গৱেষণাৰ জৰিয়তে আগুৱাই নিবলৈ আমাৰ বিশ্ববিদ্যালয়সমূহত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত একোখনকৈ আসন স্থাপন কৰিব লাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত হ'ব লাগে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত হ'ব লাগে নটসূৰ্য ফণীশৰ্মাৰ নামত হ'ব লাগে ভূপেন্দ্ৰাৰ নামত হ'ব লাগে একোখন বিশ্ববিদ্যালয় আসন স্থাপন কৰিব লাগে পৰিকল্পিত গৱেষণাৰ জৰিয়তে আগবাঢ়ি যাব লাগে চৰকাৰে বিশ্ববিদ্যালয়ক সেই আসন স্থাপন কৰিবলৈ যিমান টকা লাগে সিমান টকা দিব লাগে কিন্তু গৱেষণা কৰিবৰ কাৰণে একোখনকৈ আসন স্থাপনৰ তাৎকালীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে আৰু কৰিবলগীয়া কামৰ যথেষ্ট কাম আছে এতিয়া আমাৰ প্ৰজন্মই আমাৰ শিপাৰ লগত সম্পৰ্কিত হৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে নতুন প্ৰজন্মই নতুন চিন্তাৰে আগবাঢ়ি যাব লাগে এইটোৱে বাৰ্তা আছিল আৰু 14 বছৰ বয়সত যি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়ত মঙলুৱা ঠাচৰ গীত মাতক পৰিৱৰ্তে আমাৰ শিপাৰ লগত সম্পৰ্কীয় হোৱা আমাৰ গীত মাত প্ৰচলন কৰিছিল গছে গছে পাতিলোঁ আমি যি গীতেৰে তেখেতে আমাৰ থলুৱা শিপাৰ লগত সম্পৰ্কিত থকা গীত মাত তেওঁ পৰিৱেশন কৰিছিল 14 বছৰ বয়সত যিগৰাকী শিল্পীয়ে আমাৰ শিপাৰ লগত সম্পৰ্কিত গীত মাত প্ৰচলন কৰিছিল সেইগৰাকী শিল্পীৰ সৃষ্টিৰাজিক কচৰৎ কৰিবলৈ চিন্তন মন্থন অনুশীলন কৰিবলৈ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে অত্যাধুনিক সা সুবিধাৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ হ'ব পাৰে ভূপেন হাজৰিকাৰ নামৰ প্ৰেক্ষাগৃহ হ'ব পাৰে আমাৰ গাঁৱে ভূঞে চহৰে নগৰে কিয় প্ৰেক্ষাগৃহ হ'ব নোৱাৰে নটসূৰ্যৰ নামত কিয় এটা নাট্যমঞ্চ হ'ব নোৱাৰে আমাৰ প্ৰজন্মই অনুশীলন কৰিবলৈ কচৰৎ কৰিবলৈ চিন্তন মন্থন কৰ্ষণ কৰিবলৈ এটা স্থলী লাগে অত্যাধুনিক সা সুবিধাৰে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে প্ৰজন্মই সকলোৱে প্ৰত্যেকে নিজৰ গাঁৱে ভূঞে চহৰে নগৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণীশৰ্মা ভূপেন্দ্ৰাৰ সৃষ্টিৰাজিক বা আমাৰ লোক সংস্কৃতিক সাধকসকলৰ সৃষ্টিৰাজিক সাধনা কৰিব পাৰে কচৰৎ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি এই দিনটোতে আমি ৰজাঘৰলৈ আমি দাবী জনাইছোঁ